हेलो बंधुসকল नमस्कार। आज मैं भिडिओ आपलोक स्वागतम जानाइছো। आहकचोन आको मैं किछु आपलोकলৈ धुनिया पॉइंट লৈ আহিছো। আজি पॉइंटটো হৈছে বিশ্বাস। বিশ্বাসৰ পৰা চাল আজি पॉइंटটো আমাৰ মই आपलोकলৈ লৈ আহিছো। आहकचोन ফাৰ্ষ্টতে এটা কথা ক'ব বিচাৰিছো, মানুহক তৎক্ষণাত কেতিয়াও বিশ্বাস নকৰিব। এটা একদম সাংঘাতিক ফাৰ্ষ্ট পইণ্ট আমাৰ জীৱনৰ। মানুহক কেতিয়াও তৎক্ষণাত মানে বিশ্বাস নকৰিব। এটা কথা চাওক, তৎক্ষণাত হোৱা কোনো এটা বস্তুৱে বা তৎক্ষণাত পোৱা এটা বস্তু কেতিয়াও চিৰস্থায়ী নহয়। এইটো সদায় মনত ৰাখিব। সেইকাৰণে মই ক'ব বিচাৰিছোঁ মানে ঠিক তেনেদৰে তৎক্ষণাত পোৱা কৈ লওঁ, ঠিক তেনেদৰে তৎক্ষণাত পোৱা কোনো মানুহক বিশ্বাসত নল'ব। নিজক যদি নিজকে তাতকৈ মানে ভালকৈ নিজক বিশ্বাস কৰক, লোকক বিশ্বাস কেতিয়াও নকৰিব। সাংঘাতিক ধুনীয়া পইণ্ট এইটো। জীৱনত সদায় নিজতকৈ বেছি বিশ্বাস আন কাকোৱে নকৰাটোৱে আমাৰ বাবে ভাল। শুনিব দেই। আচলতে আমাৰ জীৱনত লগ পোৱা সৰহসংখ্যক মানুহে নিজৰ স্বাৰ্থৰ পূৰণৰ বাবেহে আমাৰ জীৱনলৈ আহে, আমাৰ লগত সম্পৰ্ক স্থাপন কৰে। যেতিয়া তেওঁলোকৰ স্বাৰ্থ পূৰণ হৈ যায় তেতিয়া তেওঁলোক লাহেকৈ আঁতৰি যায়। স্বাৰ্থপৰ মানুহৰ এইটোৱে এটা ডাঙৰ কাৰণ। তেওঁলোকৰ স্বাৰ্থ মানুহৰ মেইন পইণ্ট কোনটো? তেওঁলোকে যেতিয়া বেলেগৰ লগত যেতিয়া কিবা কথা যিয়ে নহওক মানে স্বাৰ্থ পূৰণৰ কাৰণে বহুত হলিগলি কৰে, যেতিয়া সিহঁতৰ স্বাৰ্থটো পূৰণ হৈ যায় তেতিয়া তেওঁ লাহেকৈ আঁতৰি যায়। এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট, এইটো মনত ৰাখক। তাৰপিছত এটা কৈছে শুনিব দেই। এইটো এটা ডাঙৰ কাৰণ। তেওঁলোকৰ স্বাৰ্থ পূৰণ নোহোৱালৈকে আপোনাৰ লগত প্ৰতিটো খোজত প্ৰতিটো পলত আপোনাৰ লগত লাগি থাকিব। যেতিয়া পূৰণ হৈ যাব তেতিয়া আৰু তেওঁ বাই বাই। সাংঘাতিক ধুনীয়া পইণ্ট এইটো। মানে আচলতে আজি এইখিনি মানে কি কৈছোঁ, মানে এইটোৱে আচলতে আমি বুজাব বিচাৰিছে, ইয়াতো এইটোৱে ক'ব বিচাৰিছে যে বিশ্বাস তৎক্ষণাত কেতিয়াও নকৰিব। আমি বিশেষকৈ মানুহে এইটো আমি পটককৈ কৈছোঁ হয়, আজি এইটো কথা ময়ো আপোনালোকলৈ লৈ আহিছোঁ, কিন্তু আমি বিশ্বাস কৰি লওঁ ন। বিশ্বাস কৰিলে কি হয়, লাষ্টত ঠগন খায়, হয় নাই? হয়তো আপোনাৰ জীৱনতো হৈছে, মোৰ জীৱনতো তেনেকুৱা ঘটিছে, মই দেখিছোঁ পাইছোঁ। মানে সেইকাৰণে মই এটা কথাই ক'ব বিচাৰিছোঁ, এদিনত কথা পাতি দুদিনত কথা পাতি বা কেইদিনমান হৈছে আপুনি হলিগলি কৰি কেতিয়াও মানে মই ভাবোঁ তেনে মানুহক কেতিয়াও বিশ্বাস নকৰিব। আজিকালি মানুহ ধৰিবই নোৱাৰি। ইমান বছৰ দিন থকাৰ পিছতো মানুহক মানে বুজিব নোৱাৰোঁ ন আমি। ঠগি দিয়ে চাবচোন। ইমান বিশ্বাস থাকে কিন্তু সেই বিশ্বাসৰ সেইটো নাইকিয়া কৰি পেলাই। সেইকাৰণে এটা কথা চাওক, ইমান যদি দিন হোৱাৰ পিছতো মানুহে মানুহক ঠগে ন, কিন্তু তৎক্ষণাত মানুহবিলাকক আমি কেলৈ বিশ্বাসত ল'ব লাগে? কেতিয়াও নল'ব, কেতিয়াও নল'ব, মনত ৰাখক। তাৰপিছত পইণ্টটোলৈ আহোঁ। সুখী জীৱনৰ মূল মন্ত্ৰ কি জানেনে? সাংঘাতিক ধুনীয়া এটা পইণ্ট দেই। এটা ধুনীয়া মন, মানে মনৰ সুন্দৰতা। কি ধুনীয়া পইণ্ট কৈছে ন। এটা ধুনীয়া মন হ'ব লাগিব দেই, যোন মানুহ সুখী, আৰু তথা মনৰ সুন্দৰতা। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰ ওপৰত আহক। এজন মানুহে আচলতে চেহেৰাই একো কৰিব নোৱাৰে, মাথো লাগে আমাক মনৰ সুন্দৰতা, মন সুন্দৰ নহ'লে আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে। আমি শুনিব দেই, আজিকালি প্ৰায় সংখ্যক লোকে এজন মানুহৰ টকা পইচা সা সম্পত্তি সকলো দেখি ভাবে কি তেওঁ এজন সুখী মানুহ বুলি ভাবে, কিন্তু তেনে কেতিয়াও হ'ব নোৱাৰে আৰু তেনে নহয়ও। টকা পইচা থাকিলেই মানুহ সুখী হয় জানো? যদি তেওঁৰ মনটো সুন্দৰ নহয়, মনৰ সুন্দৰতা নাথাকে, মনৰ যদি সৰলতা নাথাকে, এটা কেতিয়াও সুখী হ'ব নোৱাৰে। মই ভাবোঁ বুলিয়ে নহয়, আচলতে এইটো একদমেই সঁচা কথা। সেই পইণ্টখিনি সেইখিনি থাকিব লাগিব। মানুহৰ টকা পইচা থাকিলেই যে মানুহে সুখী হ'ব, এইটো একদম মিছা কথা। তাৰপিছতো আহকচোন। ইয়াত এইটোৱে কৈছে, শুনিব দে, আকৌ এবাৰ কৈছোঁ। এজন মানুহৰ টকা পইচা সা সম্পত্তি সকলো আছে, যেতিয়া তেওঁ সুখী বুলি জানো ভাবি ল'বনে বাৰু? টকা পইচা থাকিলে জানো মানুহ সুখী হয় জানো? কেতিয়াও নহয়, কিন্তু তেনে নহয় বুলি কৈছে হা। শুনিব, মানুহক লাগিলে টকা পইচা, কিন্তু মানে এজন মানুহক মানে শুনিব দেই, এজন মানুহক আচলতে টকা পইচা আৰু হ'লে যে সুখী হ'ব বুলি আপোনালোকে ভাবি লয়, বা আমি কিছুমান মানুহে এনেকুৱা আছোঁ, এইখিনি কৈ লওঁ বাৰু, এনেকুৱা কিছুমান মানুহ আছোঁ তেওঁ চব আছে, চব দেখিছোঁ কাৰণে তেওঁ ভাবে কি এজন তেওঁ সঁচাকৈ বৰ সুখী মানুহ, কিন্তু নহয়। এইটো আচলতে ক'ব বিচাৰিছোঁ, মানে সুখী মানুহ হ'বলৈ হ'লে আচলতে কি পইণ্ট লাগিব তাৰ ওপৰত আজি আহকচোন। শুনিব দেই, এজন সুখী
সফল ব্যক্তি হ'বলৈ কি লাগিব শুনিব দে সাংঘাতিক ধুনীয়া পইণ্ট শুনো সুন্দৰ আচাৰ ব্যৱহাৰ সুসংস্কাৰ এই সকলোখিনি পৰিপূৰ্ণ হ'ব লাগিব এই পৰিপূৰ্ণ হ'লেহে এজন সফল ব্যক্তি ৰূপে তেওঁ পৰিগণিত হয় শুনিছেনে কিমান ধুনীয়া পইণ্ট এজন সুখী মানুহ এজন সফল ব্যক্তি হ'বলৈ হ'লে তেওঁ এই পইণ্টখিনি থাকিব লাগিব সুন্দৰ আচাৰ ব্যৱহাৰ সুসংস্কাৰতে গোটেইখিনি সোমাই আছে এইখিনি থাকিব লাগিব তেতিয়াহে তেওঁ এজন সফল ব্যক্তি সুখী মানুহ বুলি পৰিগণিত হ'ব আজিকালি মানুহে স্বাৰ্থক আগত ৰাখি আচলতে সকলো সম্পৰ্ক স্থাপন কৰে ন চাবচোন হয় নাই কথাষাৰ চবৰ ক্ষেত্ৰত আপুনি চাবচোন প্ৰতিটো কামতে স্বাৰ্থক আগত মানে ৰাখিহে আচলতে কামখিনি কৰে বুলি কোৱা হৈছে সেইকাৰণে সহজতে কাকো বিশ্বাসত নল'ব নিজক ভাল পাবলৈ শিকক জীৱনত নিজক প্ৰতিষ্ঠিত কৰিবলৈ শিকক আৰু এটা কথা মনত ৰাখিব জীৱনত আগবাঢ়ি যাবলৈ সহিবই লাগিব মানে ধৈৰ্য ধৰিবই লাগিব জীৱনত বহুতো শুনিব দেই জীৱনত বহুতে তেনেকৈ আঘাত দিব সেই আঘাতৰ মুখামুখি হৈ জীৱনটো এইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট দেই এইটো শুনি লওকচোন এবাৰ কয় এইটো কোৱা হৈছে আকৌ তাৰ পিছৰ পইণ্টটো জীৱনত বহুতো আঘাত দিয়া মানুহ আমাৰ সমাজত বহুত বেছি আছে বহুত বেছি আপোনাক শান্তি দিয়া মানুহ কিন্তু নাই কিন্তু সেইটো মনত ৰাখিব আঘাত দিয়া মানুহ একদম এভেইলেবল পাব সেইকাৰণে কৈছে জীৱনত বহুতে আঘাত দিব সেই আঘাতৰ মুখামুখি হৈ জীৱনটো আপোনাৰ সংসাৰখন আপুনি জীৱনত কেতিয়াও মানে আপোনাৰ মানে জঞ্জাল সৃষ্টি নকৰিব মানে হেৰি নকৰিব হুলস্থুল নকৰিব জঞ্জাল সৃষ্টি নকৰিব কিমান ধুনীয়া পইণ্ট এটা কথা মনত ৰাখিব লোকৰ পৰা কেতিয়াও প্ৰব্লেমবোৰ নাহে এইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট শুনিবচোন কি কৈছে লোকৰ পৰা বেলেগ মানুহৰ পৰা মানে আচলতে আপোনাৰ একো প্ৰব্লেম নাহে কিন্তু আহে আপোনাৰ নিজৰ মানুহখিনিৰ পৰা ভালপোৱা মানে শুনিব দেই আৰু এটা কৈছে ভালপোৱাৰ মেইন পইণ্টটোৱে হৈছে কি জানেনে বাৰু কি পইণ্ট বাৰু কওকচোন ভালপোৱাৰ মেইন পইণ্ট কি বাৰু একদম ফাৰ্ষ্টৰ পইণ্টটোৱে কি বাৰু বিশ্বাস যাৰ মানে মাজত বিশ্বাস আছে সেই ভালপোৱা সদায় অটুট বিশ্বাস ৰাখিব লাগিব ৰাখিব জানিব লাগিব বিশ্বাস থাকিব লাগিব বিশ্বাস কৰিব লাগিব এই গোটেইকেইটা পইণ্ট থাকিব লাগিব তাৰপিছত শুনিব দেই বিশ্বাস আৰু সন্মান এবাৰ সন্মানটো লগত লগোৱা হৈছে বিশ্বাস আৰু সন্মান ভালপোৱাৰ মাজত থাকিলেহে ভালপোৱা অটুট হৈ থাকিব আৰু এটা কথা কৈছে ইয়াত অনা হৈছে যে পতি পত্নীৰ মাজত দুখন ঘৰৰ মাজত বিশ্বাসটো আমাৰ বহুত প্ৰয়োজন বিশেষকৈ পতি পত্নী আৰু ভালপোৱা মানে এই প্ৰেমিকাৰ কথাই ক'ব বিচাৰিছোঁ তেওঁলোকৰ মাজতো এই বিশ্বাসটো বহুত প্ৰয়োজন যাৰ বিশ্বাস থাকে তেওঁলোকৰ সংসাৰখন সুন্দৰতা এটা সুন্দৰ জীৱন আচলতে মানে পৰিপূৰ্ণ হৈ থাকে বুলি কৈছে সুন্দৰতাৰে মানে পৰিপূৰ্ণ হৈ থাকে সাংঘাতিক ধুনীয়া পইণ্ট কৈছে ন এইটো সেইকাৰণে এটা কথাই মই ক'ব বিচাৰিছোঁ মানুহৰ জীৱনটো চাওক দেই বহুত বেছি দিনা জীৱন নহয় ন জীৱনটো একদম চুটি জীৱনত একোৱেই নাথাকে সেইকাৰণে মই ভাবোঁ যিকেইদিন থাকে মানুহক ধুনীয়াকৈ থাকক ধুনীয়াকৈ মৰম চেনেহেৰে আগবাঢ়ি যাব লাগে আৰু বিশেষকৈ এই বিশ্বাসটো যে আমিও এটা কথা জানো এদিন এটা কিবা কাৰণত যদি আপুনি বিশ্বাস ভাঙি দিয়ে নহয় তাৰপিছত আপুনি যিমানেই আপুনি হেৰি হৈ নাথাকক আপোনাক কেতিয়াও বিশ্বাস নকৰে সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ এনেকুৱা এটা দিন নাহক যেন বিশ্বাস আপোনাৰ পৰা উৰি গৈছে বিশ্বাস আপোনাৰ পৰা হেৰি কৰি দিছে সেইটো কেতিয়াও কৰিবলৈ চেষ্টা নকৰিব বিশ্বাসটো সদায় বজাই ৰাখক বিশ্বাস কৰক বিশ্বাস ৰাখক বিশ্বাস ৰাখিব পৰা হ'লেহে জীৱনটো আপোনাৰ সুন্দৰ হৈ পৰিব এইখিনি আছিলে আজি মোৰ ভিডিঅ'টো আপোনালোকলৈ মই এইখিনি লৈ আহিলোঁ আৰু যদি আপোনালোকে মই এইখিনি ভাল পাইছে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আকৌ মই আপোনালোকলৈ নেক্সট ভিডিঅ' মই লৈ আহিম আৰু যদি মোৰ ভিডিঅ'টো কোনোবাই চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ ৰাখোঁ নমস্কাৰ